আজি প্ৰথমটো প্ৰশ্ন ল'ব বিচাৰিছোঁ। প্ৰথমটো প্ৰশ্নত আছে সিন্ধু উপত্যকাত সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম চহৰখনৰ নাম কি? সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম চহৰখনৰ নাম হৈছে হৰপ্পা। এই হৰপ্পা ঠাইখনেই পোৱা গৈছিলে প্ৰথম 1921 চনত পঞ্জাৱ, মনত ৰাখিব 1921 চনত ক'ত পঞ্জাৱৰ অঞ্চলৰ হৰপ্পাত, মানে হৰপ্পা এটুকুৰা ঠাই আছে। আৰু তাৰপিছত আকৌ 1922 চনত সিন্ধু অঞ্চলৰ সিন্ধু নদীৰ ওচৰত এখন সিন্ধু নদী আছে, সেই সিন্ধু নদীৰ ওচৰৰ মহেঞ্জোদাৰোত হৰপ্পা সভ্যতাক চিনাক্ত কৰা হৈছিলে। আৰু বৰ্তমান সেই দুয়োটা স্থান বৰ্তমান পাকিস্তানত ক্ৰমে পঞ্জাৱ আৰু সিন্ধু প্ৰদেশত অৱস্থিত হয়। মানে কি হ'ল বৰ্তমান পাকিস্তানত আছে, কিন্তু মেইন যোনটুকুৰা ঠাই হয় সেই ঠাইটুকুৰা মানে ডাঙৰ ঠাইটুকুৰা, সেই ঠাইটুকুৰা মহেঞ্জোদাৰো ঠাইটুকুৰা ক'ত পৰে? বৰ্তমান পাকিস্তানত পৰে। ঠিক আছে, মনত ৰাখিব। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি। আৰু নেক্সটটো কুৱেশ্যন, মানুহে প্ৰথম কি জন্তু পোহনীয়াকৰণ কৰিছিলে? আমাৰ এই কুকুৰ যোনটো প্ৰাণী আছে, সেই কুকুৰটোক কি কৰা হৈছিলে? প্ৰথম পোহনীয়াকৰণ মানুহে মানে নিজৰ ঘৰত পুহিবলৈ আৰম্ভ কৰিছিলে মধ্য এছিয়াতে আৰম্ভ হৈছিলে। এইটো পোহনীয়াকৰণ কৰিছিলে মানে 5500 BC, মানে BCতে কি কৰা হৈছিলে? এই কুকুৰটো মানে পোহনীয়াকৰণ কৰা হৈছিলে বা পুহিবলৈ আৰম্ভ কৰিছিলে মানুহে। ঠিক আছে, আৰু প্ৰথম পোহনীয়াকৰণ কৰা জন্তুবিধ আছিলে কুকুৰ। ঠিক আছে, নেক্সটটো কুৱেশ্যন, নিম্নলিখিত কোনটো ধাতু মানুহে প্ৰথমে পৃথিৱীত ব্যৱহাৰ কৰিছিল? মানে ভাৰতবৰ্ষতে নহয়, পৃথিৱীত প্ৰথম যেতিয়া মানুহ আহিছিল, মানুহে কি ধাতু ব্যৱহাৰ কৰিছিলে তেওঁলোকে? আৰু সেই ধাতুটো হৈছে তাম। তেওঁলোকে প্ৰথম ব্যৱহাৰ কৰিছিলে, আৰু তামৰ পাছতে ৰূপ আহিল, ৰূপৰ পাছতে লু আহিল, তেনেকৈ এবিধ মানুহ যেনেকৈ সলনি হৈ থাকিল, তো তেনেকৈ পৰিৱৰ্তন যেনেকৈ আহিল, তেনেকৈ প্ৰত্যেকটো বস্তু ইটোৰ পাছত সিটোৰ ধাতু আহি গ'ল। ঠিক আছে, নেক্সটটো কুৱেশ্যন, ভাৰতত মানুহৰ প্ৰাথমিক প্ৰমাণ ক'ত পোৱা যায়? ভাৰতত মানুহৰ প্ৰাথমিক প্ৰমাণ ক'ত পোৱা যায় যে মানুহ আছিল ভাৰতবৰ্ষত? সেইটো আমিতো হিষ্ট্ৰী পঢ়িব লাগিব, ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব লাগিব, ভাৰতবৰ্ষৰ বুৰঞ্জী পঢ়িব লাগিব, তেতিয়াহে আমি গম পাম যে মানুহ ভাৰতবৰ্ষত প্ৰথমতে ক'ত আহিছিল, কেনেকৈ আহিছিল, হয় নে নহয়? তো এই যোনটো নৰ্মদা আছে, সেই নৰ্মদা যোনটো উপত্যকা আছে, এই নৰ্মদা এখন নদী হয়। সেই নদীৰ পাৰতেই মানে ভাৰতবৰ্ষত প্ৰথম মানুহৰ আৱিৰ্ভাৱ বা মানুহৰ সৃষ্টি হৈছিল। মানুহে সৃষ্টি নহয়, মানুহ তাতে আহিছিল প্ৰথমবাৰৰ কাৰণে, আৰু সেই নৰ্মদা উপত্যকাত মানুহ মানে আছিল বা মানুহ তাতে আহিছিল বুলি আমাৰ ভাৰতৰ বুৰঞ্জীয়ে সেইটো কথা কয়। ঠিক আছে, আৰু সেই বৰ্তমান মধ্যপ্ৰদেশ হয়, মধ্যপ্ৰদেশৰ সেই নদীখন, যোনখন নৰ্মদা নদীখন আছে, সেই নদীখন মধ্যপ্ৰদেশত আছে। সেই মধ্যপ্ৰদেশৰ নৰ্মদা উপত্যকাতে মানুহৰ প্ৰাথমিক প্ৰমাণ পোৱা যায় বুলি আমাৰ ভাৰতবৰ্ষৰ বুৰঞ্জীয়ে কয়। ঠিক আছে, ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, নেক্সটটো কুৱেশ্যন, নেফা কিমান চনত গঠন হৈছিল? নেফা গঠন হৈছিলে 1987 চনত কি হৈছিলে? নেফা গঠন হৈছিলে। আৰু এই নেফা ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। আপোনালোকে মনত ৰাখিব, কেতিয়াবা সুধি দিব পাৰে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি হয়। আৰু বৰ্তমান নেফাৰ নাম হৈছে অৰুণাচল প্ৰদেশ। আগতে নেফা আছিলে, আৰু নেফা হোৱাৰ পাছত যেতিয়া এখন ৰাজ্য হিচাপে স্বীকৃতি পালে, তেতিয়া হ'ল অৰুণাচল প্ৰদেশ। ঠিক আছে, আৰু আপোনালোকে অৰুণাচল প্ৰদেশ কেতিয়া স্থাপন হৈছিলে বা অৰুণাচল প্ৰদেশ হিচাপে কেতিয়া স্বীকৃতি পাইছিলে সেইটো তলত কমেণ্ট কৰক। নেক্সটটো কুৱেশ্যন, নিম্নলিখিত কোনে অসমৰ পৰা বিখ্যাত দাণ্ডি পদযাত্ৰাত যোগদান কৰিছিল? অসমৰ একমাত্ৰ তেওঁ ব্যক্তি আছিল যোনে দাণ্ডি যাত্ৰাত যোগদান কৰিছিলে। তেখেতৰ নাম আছিল অপশ্যন নম্বৰ এ, লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই অসমৰ পৰা একমাত্ৰ ব্যক্তি আছিল দাণ্ডি যাত্ৰাত যোগদান কৰিছিলে। ঠিক আছে, নেক্সটটো কুৱেশ্যন, প্ৰথম অসমীয়া সাহিত্য সভাৰ মহিলা সভাপতি কোন আছিল? অসমত সাহিত্য সভা হয়, আৰু সেই সাহিত্য সভাৰ সভাপতিত দায়িত্বভাৰ গ্ৰহণ কৰিছিলে এগৰাকী মহিলাই, আৰু প্ৰথমবাৰৰ কাৰণে মহিলাগৰাকীয়ে সভাপতিৰ দায়িত্ব কৰিছিলে। সেই মহিলাগৰাকীৰ নাম অপশ্যন নম্বৰ বি, ইয়াৰ কাৰেক্ট এনচাৰ নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে প্ৰথম অসম সাহিত্য সভাৰ মহিলা সভাপতি হৈ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। আৰু কিমান চনত কৰিছিলে সেইটো আপোনালোকে জানি থোৱাটো ভাল কথা। আপোনালোকে যদি নাজানে, তলত কিছুমানে জানিব পাৰে, আৰু যোনে জানে তেখেতটো কমেণ্ট কৰক। ঠিক আছে, নেক্সটটো কুৱেশ্যন, কোন চনত
অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশ হৈছিল কোন চনত প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশ হৈছিলে 1889 চনত প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশ পাইছিলে ক'ৰ পৰা পাইছিলে কলকাতাৰ পৰা পাইছিলে ঠিক আছে আৰু প্ৰথম সম্পাদক কোন আছিলে জোনাকী প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন ৰীতা চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিলে ৰীতা চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিলে সেইখন পুথিৰ নাম আছিলে দেওলাংখুইৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা পাইছিলে কিমান চনত 2005 চনত 2005 চনত তেওঁ এই কিতাপখনৰ কাৰণে সাহিত্য অকাডেমি বঁটা পাইছিলে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন